Hello guys, good afternoon. Welcome back to my Arman blog. আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত আৰু আজি এতিয়া ডাঙৰ বাইদেউৰ ঘৰলৈ যাবলৈ ওলাইছো আৰু মই আৰু ডাঙৰ বাইদেউৰ ঘৰ মানে টি গাৰ্ডেন আৰু ডিমাকুছি ওদালগুৰি ডিমাকুছি আৰু এতিয়া আৰু মই যাবলৈ ওলাইছো তাকে আপোনালোকে মোৰ লগত থাকক ব্লগটোত আৰু আজি হৈছে 8 ফেব্ৰুৱাৰী এয়া সৰু ভণ্টিৰ ঘৰলৈ আহিছো আগতে উত্তৰ গুৱাহাটী হৈ পেলাই যাম চাই থাকক মোৰ লগত দেখুৱাই আছো তাইৰ ঘৰটো খুব ধুনীয়া তাকে আৰু মই তাকে কৈ আছো আৰু দেখুৱাই আছো আপোনালোকৰ লগতো শেয়াৰ কৰি থাকিম কি কৰো গাইস মই অলপ আগতে দেখুৱাই আছিলো আৰু এতিয়া সৰু ভণ্টি তাতে ঘৰত সোমাই পলে অলপ কিবা কিবি ডাঙৰ বাইদেউ তাত গৈ আছো বুলি কলোৱে আৰু হেয়া তাৰছত এনে কিবা অকমান ললো আৰু এনে তাইৰ ঘৰৰ সবজি এতিয়া কাঞ্চাই ছিঙিব গৈছে ইফালে দেখুৱাই আছো আপোনালোকক আৰু ভাল লাগে তাইৰ ঘৰৰ এইখিনি পৰিবেশ যে ইমান ভাল লাগে কি কম আৰু খুব ধুনীয়া একদম পৰিবেশ আৰু শান্তি একদম কোনো হুলস্থুল নাই খুব ভাল লাগা পৰিবেশ আৰু গছ গছনি চাৰিওফালে কিবা এটা হলে এনেকুৱা লাগে যেন ইয়াতে থাকি ভালো পায় তাই আহে এনেকে থাকে ইয়াতে আৰু কি ধুনীয়া ঘৰটো চাওকচোন খুব ভাল লাগে খুব শান্তি আৰু বাৰীৰ কি বিলাক গছৰ কল চল বহুত কিবা আছে আৰু ফুলকবি বিলাক বেয়াই হৈ গ'ল নাখায় যে খোৱা মানুহ নাই হেনেকে আৰু তাৰপিছত লাউ বিলাক লাগি আছে লাউ বিলাক দেখিছেনে লাউ জাঙিখনত বহুত ধুনীয়া লাউ একদম অকমান হলেই খাই দিব লাগে লোকেল বিলাক কিমান লৈ থাকে মোৰ ভাগৰ লাগি গৈছে বলে যাওতে কিন্তু কাঞ্চা খুব ভাল সবজি দিব পাৰো এতিয়াতো আমাৰতো ইয়াতে নহব বৰষুণৰ সিজন সব পানী দি ভৰ্তি হৈ যাব ন এইবিলাক পালেং বিলাক কোমল একদম পুৰা ললো সিসাৰ বাসন ললো ইজি আছিল সব ললো পালেং বিলাক খুব সোৱাদটো এইবিলাক পালেং একদম হ'ব এইবিলাক বিলাহী নেকি বিলাহী ন হ'ব বিলাহী বিলাক ফুলকবি আৰু লাউ বিলাক কিমান বিলাক কমেও 5টা 6টা মান লাউ নহয় 6টা না 6টা মান লাউ মান ধুনীয়া একদম মই হাতত পালেং বিলাক ধুনীয়া লাউ বিলাক কি কোমল কেনেকুৱা কোমল লাউ এয়া ফুলকবি পালেং ঘৰৰ বস্তু খুব ধুনীয়া ভাল লাগে চুকু আলু বাবলি চুকু আৰু এতিয়া সৰু ভণ্টিৰ ঘৰৰ পৰা ওলাই আহিলো আহি পেলাই গৈ আছো ডিমাকুছি পাবৰে হ'ল বাইদেউহঁতৰ ভিতৰ মানে সোমামে আৰু গাৰ্ডেন বিলাক আৰু সন্ধিয়াই হৈ যায় সদায় আহতে ভালকে দেখাব নোৱাৰো তথাপি দেখিছেনে টি গাৰ্ডেন এনেওটো ভালেই লাগে চাৰিওফালে গ্ৰীন একদম চাওকচোন কি ধুনীয়া এটা পৰিবেশ আৰু আমি যেতিয়া আহো তেতিয়া সন্ধিয়া হয় যোৱাৰ সময়তো ৰাতিয়ে থাকে সেইকাৰণে দেখাব নোৱাৰো এইমাত্ৰ আহি পালো বাইদেউহঁতৰ গেটটো আৰু ৰখি আছো সোমাই আহিলো চাৰিওফালে ফুলৰ গছ দেখুৱাম কালি ৰাতিপুৱা মানত শ্বেয়াৰ কৰিম ৰাতিটো হেনেকে দেখাব নোৱাৰো দেখা পাইছো আৰু অলপ চাৰিওফালে ফুল গছ আৰু ভাল লাগে হেনেকে আৰু এইটো হৈছে দেখা পাইছেনে দূৰত এইটো ফেক্টৰী আৰু এতিয়া নামি আছো আৰু
এতিয়া দিদিজনীয়ে গাড়ীৰ পৰা চব্জিবিলাক উলিয়াই আছে আৰু ইয়াৰ ৰাতিৰ পৰিৱেশ দেখুৱাব নোৱাৰিম কাৰণ দেখা নাপায় সেনেকৈ দূৰত দেখিছেনে সেয়া হৈছে ফেক্টৰী কেতিয়াবা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ফেক্টৰীৰ ভিতৰত চাহপাত কেনেকৈ বনায় এইবিলাক অকণমান আৰু কালি ৰাতিপুৱাহে দেখুৱাব পাৰিম গুড মৰ্ণিং গাইজ আৰু আজি হৈছে ৰবিবাৰ 9 ফেব্ৰুৱাৰী আৰু ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশ যি ঠাণ্ডা একদম বাহিৰত একদম শ্বিলঙৰ দৰে বিন্ধি দিয়াৰ দৰে এনেকুৱা ঠাণ্ডা আৰু মোৰ একদম কঁপনি উঠি গৈছে তাকে অকণমান বাহিৰত আহি পেলাই দেখুৱাই আছে আৰু বাইদেউহঁতৰ এইবিলাক হৈছে ফুলকবি বন্ধাকবি লাই শাক চাক অকণমান এতিয়া মৰি গৈছে সেইবিলাক মালিয়ে কৰে খুব ধুনীয়াকৈ ঘৰৰ বস্তুৱে মেক্সিমাম খায় অলপ চলপকৈ হৈ থাকে আৰু চব্জিবিলাক আৰু এয়া গাৰ্ডেন চাৰিওফালে ভালো লাগিছে এয়া দেখিছেনে এইখিনি এতিয়া মই ওচৰৰ পৰা দেখুৱাই আছোঁ আৰু এইখিনি লনখিনি কি ধুনীয়াকৈ ইয়াতে বহে আৰু এইবাৰ গেন্দা ফুলবিলাক ইমান ধুনীয়া হৈছে বহুত ডাঙৰ ডাঙৰ একদম আৰু এইখিনিত অলপ ৰ'দ দিলে ইয়াতে বহে খুব ভাল লাগে আৰু আজি সৰু ভণ্টিহঁতেও আহি আছে মাও আহি আছে এনেই অকণমান ঘূৰি ফুৰি পেলাই এনেই মাজে মাজে আহিম বুলি ভাবোঁ যদিও অহা নহয় তাকে ইলিচ মাছো বনাইছোঁ চিকেন বনাইছোঁ অকণমান ময়ো বনালোঁ ভাল লাগে কেতিয়াবা এনেকৈ একেলগে মিলি পেলাই খাবলৈ সেয়াই আৰু বাইদেউহঁতৰ গোটেই ধুনীয়াকৈ থাকে খুব ধুনীয়াকৈ চিজিল কৰি থয় গোটেই বেছি নেদেখুৱাওঁ অলপ অলপ দেখুৱাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু আজি এযোৰ মেখেলা চাদৰ পিন্ধিছোঁ চাওকচোন কেনেকুৱা দেখিছে আগতে পিন্ধিছিলোঁ আপোনালোকে দেখিছে আৰু সেয়া এযোৰ মেখেলা চাদৰ পিন্ধিছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ আৰু অকণমান গৈ পেলাই লনত বহিম সেয়া এতিয়া বহি আছে ভিনদেউ বহি আছে বাইদেউ বহি আছে ৰ'দত খুব ধুনীয়াকৈ ৰ'দ পোৱাই আছে আৰু ভাল লাগে চবেই মিলি পেলাই এনেকৈ কেতিয়াবা অহা হয় কিন্তু ফুলৰ ছিজনত এনেকৈ অহা হোৱা নাছিল এইবাৰ আহিছোঁ বহুত দিন পিছত বেলেগবিলাক কিছুমান বাগানত গৈছিলোঁ কিন্তু ইয়াতে অহা নাই সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ আৰু এতিয়া ৰ'দ পোৱাই আছোঁ লগতে বহুত ধৰণৰ কথাও পাতি আছোঁ আৰু এনেই গুৱাহাটীত গ'লেতো মই নিজে হাতেদি বনাই খুৱাওঁ কিন্তু এনেই বাগানত আহিলে বনাবলগীয়া নহয় কাৰণ ইয়াতে থাকেই বহুত মানুহ কিবা কিবি বনাই দিয়া মানুহ থাকে সেইকাৰণে মই ভাবিছোঁ এইবাৰ মই নিজে বনাওঁ অকণমান কিবা আৰু মোৰ হাতৰ খাবলৈ বাইদেউহঁতে ভালেই পায় বাইদেউ ভিনদেউহঁতে সেইকাৰণে অকণমান ভিতৰত বনায়ো আছোঁ আহি পেলাই অকণমান ৰ'দো পোৱাওঁ তাকে এওঁৰ লগত কথা পাতি আছে আৰু এওঁ চিঞৰি আছে মোজা পিন্ধা নাই এইটো পিন্ধা নাই কিন্তু খানা বনাই থাকিলে যে ইমান গৰম লাগি থাকে তাকে এওঁক বুজাই আছোঁ আৰু অলপ আহিলোঁ বাহিৰত অকণমান বতাহ চতাহ ফ্ৰেছ অকণমান বতাহ খাই পেলাই আকৌ ভিতৰত গৈ পেলাই আকৌ অকণমান বনাই থাকোঁ এনেকৈ তাকে আপোনালোকৰ লগত শ্বেয়াৰো কৰি আছোঁ আৰু এতিয়া অকণমান সময় বাহিৰত বহিছোঁ এই অলপ আগতে আমাৰ খোৱা হৈ গ'ল আৰু গেষ্ট আহিছিলে গেষ্টটো অলপ আগত ওলাই গ'ল তেখেতসকল ওলাই যোৱাৰ পিছতে আমি সকলোৱে বহি পেলাই লনত আড্ডা মাৰি আছোঁ চাহৰ জুতি লৈ আছোঁ আৰু সৰু ভণ্টিৰ হাজবেণ্ড মা সকলোৱে আহিছে চবেই মিলি পেলাই এতিয়া চাহৰ জুতি লৈ আছোঁ বঢ়িয়াকৈ কথা পাতি আছোঁ আড্ডা মাৰি আছোঁ ফেমিলিৰ মাজত যিটো হয় আৰু ভাত চাত খোৱাৰ পিছত আড্ডা মৰা সেয়াই হৈ আছে এতিয়া আৰু আমি বহুত সময় গাৰ্ডেনত আড্ডা মাৰিলোঁ তাৰপিছত ভিতৰতো আড্ডা মাৰিলোঁ আৰু কিছুমান চব বস্তু মই এনেকৈ শ্বেয়াৰ কৰা নাই আৰু তাৰপিছতে ওলাই আহিলোঁ ওলাই আহি পেলাই ৰাস্তাত অকণমান চাহ খাব মন গৈছে আৰু এতিয়া 7:30 বাজি গৈছে তাৰপিছতে ওলাই আহিছোঁ আহি পেলাই অকণমান চাহ ঠাক খাই পেলাই এতিয়া আকৌ গুৱাহাটী বুলি ওলাই যাম আৰু তাকে আৰু এতিয়া এয়া শৰাইঘাট ব্ৰিজ গুৱাহাটী পালোহি আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ যদি ব্লগটো ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি দিব অ'কে বাই বাই